নাগৰিকত্ব বিধেয়ক গৃহীত হ'বই চাংচাৰিত ঘোষণা নৰেন্দ্ৰ মোদীৰ জাঙুৰ খাই উঠিল আছু অখিল জলাজুইত ঘি প্ৰধানমন্ত্ৰী বিগত দুমাহ ধৰি ৰাজ্যত অব্যাহত আছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী জুই বিজেপিক লাগে অসমৰ জনতাক নালাগে তাৰ মাজতে অসমলৈ আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছু এজেৱাইচিপি কৃষক মুক্তিৰ কলা পতাকা প্ৰত্যক্ষ কৰিও চাংচাৰিৰ এইমছৰ ভূমিপূজন অনুষ্ঠানত ভাগ লৈ মোদীৰ যুদ্ধাংদেহী স্থিতি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বই ये एक राष्ट्रीय कमिटमेंट था जिसे हमने पूरा किया है आवश्यक जांच पड़ताल के बाद राज्य सरकार की सिफारिश के बाद ही किसी को नागरिकता प्रदान करने का निर्णय लिया जा सकता है প্ৰত্যাশিতভাৱে মোদীৰ যুদ্ধাংদেহী স্থিতিক সহজভাৱে নললে বিধেয়ক বিৰোধী শিবিৰে বিজেপি দল চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আছু অখিল কংগ্ৰেছ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে বা মুকলি কৰিছে কিন্তু এইমছ স্থাপন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত দলং নিৰ্মাণ মৌলিকৰ শোধনাগাৰৰ সম্প্ৰসাৰণকে আদি কৰি যিবোৰ উন্নয়নমূলক যিবোৰ ব্যৱস্থা এইবোৰ আমাৰ প্ৰাপ্য এইবোৰ অসমৰ ৰাইজৰ প্ৰাপ্য আৰু সেই প্ৰাপ্য আমাক দিবই লাগিব আৰু কিন্তু এই প্ৰাপ্য দিব আৰু তাৰ লগে লগে জাতি ধ্বংসী বিলো দিব এইটো কথা হ'ব নোৱাৰে প্ৰাপ্য আমাক দিব লাগিব বিলখন কিন্তু বাতিল হ'ব লাগিব নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৰা প্ৰত্যেকটো বাক্যই আচলতে অসমীয়া জাতিৰ বিৰুদ্ধে কৈ থৈ গ'ল অসমৰ মাটিত গুৱাহাটীৰ পৰা একেবাৰে ওচৰতে এনেকৈ অসমীয়া জাতিক ধ্বংস কৰিম বুলি কৈ যাবলৈ আজি মোদীয়ে সাহস কৰিলে আৰু সাহস কৰিলে অসমৰ ঘৰ বিভীষণগীতাৰ কাৰণে এনেকুৱা পৰিস্থিতিত প্ৰথমতে আমি সমগ্ৰ অসমবাসী ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই আন্দোলনক সৰ্বাত্মক গণ আন্দোলনৰ ৰূপ দিবৰ কাৰণে আহ্বান জনাইছো যেটো অসমীয়াৰ লগত বিশ্বাসঘাতকতা কৰিলে এই তাৰ কাৰণে সবেই বিৰোধ কৰাৰ পিছতো নিৰ্লজ্জন নিচিনা অসমত আহি ঘূৰি আছে তেওঁৰ অলপ যদি লাজ থাকিল হয় কালি এই সকলো তেওঁ ব্ৰহ্মণসূচীক কেঞ্চেল কৰি বাতিল কৰি উভতি গ'ল হয় তেওঁ নিলাজ লাজ নাই উভয় শিবিৰৰ যুদ্ধংদেহী স্থিতিয়ে স্পষ্ট কৰিলে প্ৰতিবাদৰ জুই নুনুমাই বৰঞ্চ দপদপাই জ্বলিবহে মুঠতে অসম যে অনাগত সময়ত বিতৰ্কিত বিধেয়কক লৈ উত্তপ্ত হৈ ৰব সেয়া খাটাং ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ